নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি প্ৰথম আৰম্ভণি কৰিছোঁ মিছ'ৰ পেকেজিং কৰি থকাৰ পৰাই। ভাবিলোঁ পেকেট কৰি আছোঁ যিহেতু এটা ভিডিঅ' বনাওঁ। আৰু দোকান চাফা কৰি মেলি ধূপ চাকি জ্বলাই এয়া প্ৰথম আৰম্ভণি কৰিছোঁ দিনটোৰ। আৰু খুৰী যিহেতু অহা নাই, চ' সেইকাৰণে মই এইধৰণে কৰি ল'লোঁ, কাৰণ আৰু প্ৰিণ্ট আনিব আছিলে। চ' যিকেইটা প্ৰিণ্ট মোৰ ওচৰত আছিলে সেইকেইটা মই কৰি লৈছোঁ। তাৰপিছত খুৰী আহিলে মই আকৌ যাম। আৰু এয়া কৰি থাকোঁতে আচলতে মোৰ মনলৈ এটা কথা আহিলে, যিহেতু মিছ'ত বহুত বেছি কম দামত পোৱা যায় বস্তুবোৰ, সকলোৱে জানে। কিন্তু বহুতে কি কৰে, মানে যিহেতু ঘৰত দি থৈ যাব, তেখেতলোকৰ একো লোকচান নহয়। ঘৰতে দি থৈ যাব, তাতে খুলি মেলি চাই মেলি পিন্ধি মেলি ঘূৰাই দিলেও কোনো একো ক'বলগীয়া নাথাকে। সেইকাৰণে ভাবে এইধৰণে কৰি পিনি বহুতে ঘূৰাই দিব বিচাৰে, কিন্তু এইটো বহুত বেয়া কাম, জানেনে। ছাপ্লায়াৰবোৰৰ বহুত বেছি দিগদাৰ হয়। ছাপ্লায়াৰখিনিৰ বহুত বেছি লোকচান হয়। যেতিয়া আপোনালোকে খুলি মেলি যেতিয়া ঘূৰাই দিয়ে, তেতিয়া কিন্তু আমাৰহে পইচা কাটে। চ' সেইকাৰণে পইচাবোৰ কাটি দিলে আমি মানে আকৌ মনটো ডাউন হৈ যায়, মটিভেশ্যনটো নাইকিয়া হৈ যায়। চ' সেইকাৰণে মই এই ভিডিঅ'টো বনাই থাকোঁতে ক'লোঁ। চ' আপোনালোকৰ একো নাযায়, মই মানিছোঁ, কিন্তু এই ধৰণে যেতিয়া ছাপ্লাইবোৰ নাইকিয়া হৈ যাব, আপোনালোকে ক'ৰ পৰা বস্তু কিনিব। আজিৰ ডেটত মিছ'ৰ পৰা বহুত ছাপ্লাই নাইকিয়া হৈ গৈছে লাহে লাহে। বহুতে আশা লৈ পিনি আহে, কিন্তু বহুতে মানে এই ৰিটাৰ্ণ যিটো আহে, সেইটো আচলতে মিছ'ত মানে বহুত বেছি মাৰ্জিন নাথাকে। চ' সেইকাৰণে এই ৰিটাৰ্ণটো আমি ঝেলিবলৈ অকণমান দিগদাৰ হৈ যায়। চ' বাদ বাকী এই ধৰণেই দিনটো আৰম্ভ কৰিলোঁ। আৰু মিছ'ত যদিও দামী বস্তুবোৰ আপলোড কৰিব কয়, তেতিয়া কিন্তু আমি দামী কাপোৰবোৰ বা দামী বস্তুবোৰ এই কাৰণবোৰৰ কাৰণেই আপলোড কৰিব নোৱাৰোঁ, কাৰণ ৰিটাৰ্ণ আহিলে আমাৰ বহুত বেছি লোকচান হৈ যায়। চ' দিনটোত এই ধৰণে ভিডিঅ'বোৰ বনালোঁ, আৰু এইবোৰ আমি ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰাম, ফেচবুক এনেকুৱাবোৰত দিওঁ। চ' সেইকাৰণে আপোনালোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। চ' এই ধৰণেই যিমানখিনি দিনটোত যিবোৰ কাম আছে আমি এইবোৰ ধৰণে কৰোঁ। আৰু দিনটোত এইবোৰ পেকিং ভিডিঅ' এইবোৰ বনাই থাকোঁতেই প্ৰথম মানে আগবেলাটো গুচিয়ে যায়। আৰু তাৰ পাছতহে যিখিনি আমি ষ্টিচিঙৰ কাম আছে, যিবোৰ আছে সেইবোৰ আমি কৰোঁ। প্ৰথম বেলাটো কিন্তু এনেকৈয়ে যায়, এই ধৰণে কাপোৰ ভিডিঅ' বনাই। তাৰপিছত ঘৰলৈ আহিলোঁ, কাৰণ ঘৰত ল'ৰাটো ৰৈয়ে আছে ভাত খাবলৈ, আৰু মই ভাত বনাব লাগিব। চ' সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। আৰু এয়া আহি প্ৰথম এনেদৰে এইটো নতুন ফ্ৰুটছ আনিছোঁ। নামটো মই একজেক্ট নাজানো, কিন্তু খাই পাইছোঁ পিছে দেই, খুব ভাল লাগে। আৰু যিহেতু হিমগ্ল'বিন কম আছিলে, আৰু এই ধৰণে মই ডালিম গুচাই লৈছোঁ। যেতিয়া মানুহজন থাকে, মানুহজনে গুচাই দিয়ে। মই বৰ টান পাওঁ ডালিমৰ গুটিবোৰ উলিয়াবৰ কাৰণে, মোৰ নখবোৰ বৰ লেতেৰা হৈ যায়। চ' সেইকাৰণে এই ধৰণে নিজেই গুচাই ল'লোঁ, আৰু গুচাই লৈ বুট মাহৰ লগত মিলাই ল'লোঁ। আৰু সেইখিনি সময়তে ল'ৰাটোৱে সেই ফ্ৰুটছটো কি হয় গুগলত ছাৰ্চ কৰি লৈ কাটি মেলি দিছে মোক, খালোঁ। বিৰাটেই মিঠা আছিলে, খুব ভাল লাগিলে। বহুত দিনৰ পাছত খালোঁ। আগতে হিমাচলত খাইছিলোঁ, ইয়াত অসমৰ বজাৰত বহুত বেছি এভেইলেবল নাছিলে। কিন্তু লাষ্ট টাইম মই খাইছিলোঁ টাৱাঙৰ পৰা, মোৰ ভণ্টিৰ মানুহজনে আনিছিলে, তেতিয়া এবাৰ খাইছিলোঁ। তাৰ বাহিৰে এতিয়া বহুত দিন হ'ল নাই খোৱা, আৰু মই দোকানত দেখি লৈয়ে আহিলোঁ, কাৰণ খাবলৈ খুব মন গৈ আছিলে বহুত দিনৰ পৰা। খাবলৈ বিৰাট মানে একদম মিঠা, বহুত টেষ্টি হয়, খাই চালে গম পাব, বিৰাটেই ধুনীয়া। আৰু এই ধৰণে খানাও বনাই আছোঁ, খায়ো আছোঁ। সি কিন্তু অকল সেই ফ্ৰুটছটোৱে খালে, তাৰ বাহিৰে একো নাখালে। তাৰপিছত এনেকৈ কমলা উলিয়াই লৈ বাহিৰত বহি ৰ'দত বহি খাই আছোঁ। আৰু আজিলৈ ইমানেই, আজিলৈ বাই।